কিছুদিনৰ পৰা প্ৰভুসকল আমাৰ যিবিলাক অখণ্ড ভাগৱত পাঠ বা যিবিলাক 7 দিনীয়া 6 দিনীয়া ভাগৱত পাঠ হয়, সেই ভাগৱত পাঠ বিলাকৰ মই দুটা এটা প্ৰাৰ্থনা কৰি আহিছো এইবাৰ মই যে ভাগৱত পাঠ যে আপোনালোকে পাতে ৰাজহুৱাকে আপোনালোকেও পাতে ধৰক প্ৰত্যেকে অনুষ্ঠান আয়োজন কৰে, তাত এইসকল আইসকল বহিব, ইফালে বাপসকল বহিব, এইসকল অতিথিসকল বহিব, ভাগৱতী বহিব, এনেকুৱা চব নিৰ্ণয় কৰা হয়তো জেগা। সেই ভাগৱত সমূহত এনেকুৱা এটা স্থান নিৰ্ণয় কৰিব লাগে যে এইখিনি জেগাত আমাৰ অঞ্চলৰ যিবিলাক উঠি অহা নৱপ্ৰজন্ম তেওঁলোক বহিব। এইটো কৰক আপোনালোকে, মোৰ এইটো নিবেদন। একদম সংৰক্ষিত স্থান লিখি থৈ দিয়ক, নৱপ্ৰজন্মৰ বাবে নিৰ্ধাৰিত স্থান, আসন থাকক। আৰু প্ৰত্যেক পৰিয়ালৰ প্ৰত্যেক অভিভাৱকে নিজে আহক নাহক ল'ৰাটোক ধুনীয়াকে মংগল বেশেৰে সজাই কচাই আনি সেই স্থানত বহাই দিয়ে। বাবা এতিয়া তুমি 2 ঘণ্টা ভাগৱত শুনা, ৰিজু পাঠক আহিছে তেওঁৰ মুখে শুনা, আমাৰ জগত বনিয়া বাপ আহিছে তেওঁৰ মুখে শুনা, বিনীত বৰা আহিছে তেওঁৰ মুখে শুনা, অনিল তাঁতী বাপ আহিছে তেওঁৰ মুখে শুনা। এইসকল শ্ৰদ্ধেয় ভকত আমাৰ অনৰ্গল তেওঁলোকে দিনে ভাগৱত কথা কৈ আহিছে, শুনা তুমি। আমি লাগে ঘৰত যি কৰিব লাগে কৰিব, এইবুলি তেওঁলোকক এই বহাই দিব লাগে, সেইটো তেওঁলোকৰ স্থান। আৰু তেতিয়া আপোনাৰ মনত কিন্তু এটা আনন্দ আহিব, আপোনাৰ ল'ৰাটোৱে যেতিয়া একান্ত চিত্তে বহি তাৰ পৰা কৃষ্ণ কথা শুনি থাকিব, আপোনাৰ ছোৱালীজনী যেতিয়া তাত 2 ঘণ্টা একান্ত চিত্তে বহি নিৰ্দিষ্ট স্থানত বহি কৃষ্ণ কথা শুনি থাকিব, এই দৃশ্যাৱলী দেখিলে আপোনাৰ মনত আনন্দ আহিব। কাৰণ বাপজনাই যে ক'লে যে ঔষধ পালি দিয়কচোন কি কৰো, এতিয়া এখেতে বাৰু পালে দে ঔষধ পালি, কি কৰিব এতিয়া? মই মুকলিকে কৈছো কথাটো, বুজি পাইছে নহয় কথাটো? এখেতে ঔষধ পালে ধৰক, মই দি দিলো এতিয়া ঔষধ পালি, এই ঔষধ পালি তেওঁ এতিয়া ক'ত ব্যৱহাৰ কৰিব? গতিকে ঔষধ পালি লাগে কাক আচলতে? এতিয়া যিসকলক লাগে সেইসকলক আপোনালোকে আনিছেনে নাই ইয়ালৈ? গতিকে যাৰ ঔষধ যাক প্ৰয়োজন সেইসকলকহে দিব লাগিব ঔষধ। যে ঔষধ পালি নি এনে থৈ দিলে কি হব? হা অনলাইন কৃষ্ণ কৃষ্ণ বাৰু যি নহওক, অলপ বিনোদ কৰা হৈছে। খুব আপোনালোকক মই ইংগিতটো দিছো প্ৰভুসকল, সঁচা ইংগিত এটা দিছো, আছে ইয়াত বহি আছে, আপোনালোকৰ ল'ৰা ছোৱালীক এই ঔষধটো দিয়ক। মইতো কওঁ যে আপোনালোকে যে ভাগৱত শুনি আছে নহয়, এইটো আপোনালোকৰ বিনোদ, তাৰ বাহিৰে একো নহয়। ভাল লাগিছে আৰু কৃষ্ণ কথা শুনি, তাৰ বাহিৰে একো কামত নাই। একদম মই সঁচা কথা এটা কৈছো, আৰু বেয়া পালেও উপায় নাই। আপোনালোকৰ কাৰণে এটা মনৰ খোৰাক, আৰু বৰ ভাল লাগে কৃষ্ণ কথা শুনি। এতিয়া এইখিনি কথা নি আপুনি ক'ত ব্যৱহাৰ কৰিব? পাৰ হৈ আহিলে সেইবোৰ দিন। সেইকাৰণে আমি এতিয়া, মই সেইকাৰণে উঠি অহা ল'ৰা ছোৱালীবিলাকক খুব সিহঁতক মই আদৰ কৰো, মৰম কৰো। সিহঁতক মই কৃষ্ণ কথা শুনিবৰ কাৰণে প্ৰেৰণা দিওঁ আৰু কওঁ যে হে বাচ্চাহঁত, তোমালোকে শুনা, এই মহৌষধি মোৰ কৃপালু গুৰুজনাই আজিৰ পৰা 600 বছৰ আগতেই এনেকুৱা মহৌষধি এপালি দি থৈ গল, যি মহৌষধি আমি যদি শিশু অৱস্থাতে পান কৰি দিওঁ, কুমাৰ অৱস্থাত যদি তাক আমি সেৱন কৰো, চিৰদিন সংসাৰ ব্যাধিৰ পৰা মুক্ত হৈ জীৱন কটাব পাৰো। শৰীৰৰ বেমাৰ হবই প্ৰভুসকল, শৰীৰ আছে ব্যাধি আহিব, কিন্তু আটাইতকে ডাঙৰ কথাটো হ'ল কি, সংসাৰ ব্যাধিৰ পৰা আপুনি মুক্ত হব পাৰে নে নোৱাৰে? ব্যাধি থাকিবই, সেইবোৰ ডাঙৰ কথা নহয়, কিন্তু সংসাৰ নামৰ যিটো বেমাৰ, এই সংসাৰ ব্যাধিৰ পৰা আপুনি নিজক মুক্ত কৰিব পাৰে নে নোৱাৰে? সেইকাৰণে ইয়াত কৈছে যে সেইসকল যিসকলে ভাৰ্যা পুত্ৰক তেওঁলোকে বিস্তাৰ ৰূপে দেখিব, পদপংকজত আশ্ৰয় গ্ৰহণ কৰিব। আৰু কি কৈছে, যিসকলে শ্ৰৱণ কীৰ্তন পৰিত্যাগ কৰি সকাম কৰ্মক মাত্ৰ কৰে,
শিশবে দৈবে তাকো বঞ্চিলে আতি মহামন্দমতী সিটো ভৈলা আত্মন কেৱল প্ৰাপ্তিৰ আশাত তেওঁলোকে ঈশ্বৰ ভজনা কৰিলে অমুক লাগে তমুক লাগে প্ৰভু আর তোমার প্রসঙ্গে সর্ব অশুভ হরই তাহাত বিমুখ হুয়া পাপি দুরাখই আর অল্প সুখয় অর্থে আতি লোভাবিষ্ট হুই সর্বকালে সুখ কাম্য কর্ময়াচরই রাম সুধা তৃষ্ণা বাত পিত্ত শীতয়ুষ্ণ ভয় দুষ্মহ কামাগ্নি আর হৃদয় অৱস্থা দেখিলে মোৰ দুখ লাগে ভগৱান কাৰণ ময়ে সৃষ্টি কৰিলো তেওঁলোকক কিন্তু এওঁলোকে অল্প সুখকে বহুত বুলি মানি বিষয় সুখকে তেওঁলোকে সৰ্বশ্ৰেষ্ঠ মানি তেওঁলোকে ইন্দ্ৰিয় সুখকে তেওঁলোকে জীৱনৰ সৰ্বশ্ৰেষ্ঠ বুলি মানি তেওঁলোকে কেৱল সকাম কৰ্মতে বিষয় কৰ্মতে জীৱনটো গোটেই সময়খন নষ্ট কৰি পেলায় বৃদ্ধ বয়সত হয়তো মানসিকতাৰ কিছু পৰিৱৰ্তন ঘটে বয়সৰ অভিজ্ঞতাই তেওঁক শিকায় বহু কথা পোৱা নোপোৱাৰ বেদনাত তেওঁ বহু কথা শিকি লয় আৰু তেতিয়া তেওঁ উপায় নাপায় যে হে প্ৰভু আৰু এতিয়া আৰু তুমিয়ে আৰু তোমাৰ বাহিৰে কোন আছে তেতিয়া কি হ'ব এই এওঁলোকে যাৰ বিনিময়ত দুষ্মহ কামাগ্নি হৃদয় তেওঁলোকক দহে অথচ কামনাক তেওঁলোকে ভোগ কৰিব নোৱাৰে কুকুৰে যেনেকে প্ৰচণ্ড লোভ থকাৰ পিছতো একমাত্ৰ দন্তবিহীন কাৰ হৈ বৃদ্ধ অৱস্থাত হাড় টুকুৰ কেৱল জিভাৰে লৰফৰ কৰি চেলেকি মাত্ৰ সন্তুষ্টি ৰয় মানুহৰ অৱস্থা মৃত্যু অৱস্থালৈকে খামুচি আজুৰি কেনেকে দুপইচা ঘটিব পাৰি কেনেকে বেংক বেলেঞ্চ বঢ়াব পাৰি কেনেকে মাটি সম্পত্তি বঢ়াব পাৰি মই নকওঁ নালাগে বুলি সেইবোৰো আমাক প্ৰয়োজন আছে কিন্তু তাতেই মজি থাকিব নালাগে যে আপুনি সমৃদ্ধিশালী হ'বই লাগিব প্ৰভুসকল সমৃদ্ধিশালী আমাৰ হোৱাটো ভাল পাওঁ কেনেকে ভাল লাগে যে এজন ভকত যদি মইতো ভাবো যে এজন ভকতে যদি সৎভাৱে খুব পৰিশ্ৰমৰ মাজেৰে তেওঁ সৎভাৱে ধন উপাৰ্জন কৰিছে তেতিয়াহ'লে আমিতো তেওঁক স্বাগতম জনাও ভাল কাৰণ ভকতৰ হ'ব লাগে কিয় হ'ব লাগে কাৰণ ভকতসকলে তেওঁলোকৰ উপাৰ্জিত ধনসমূহ ভক্তিৰ কাৰ্যত ব্যৱহাৰ কৰে আমি যাতে কোনো দুৰ্জনৰ ওচৰলৈকে অধিৱেশনৰ কাৰণে যাব লগা নহয় ২ নম্বৰী টকাৰে উপাৰ্জন কৰা ধনৰ পৰা পইচা আনি যাতে আমি আমাৰ ভক্তি কাৰ্যত ভকতক যাতে ব্যৱহাৰ কৰিব আমাৰ ভকতৰ হওক তাতকে ভকতসকল সমৃদ্ধিশালী হওক টকা পইচাৰে ভকতসকল একদম গিজগিজীয়া হৈ যাওক যাতে আমি ভকতসকলৰ ওচৰত যায় প্ৰভুসকল আপোনালোকে আমাক হ'ব প্ৰভু আপুনি চিন্তাই কৰিব নালাগে আমি আছো তেতিয়াহে ভাল হ'ব কিন্তু এজন দুৰ্জন লোক ২ নম্বৰী ধন উপাৰ্জন কৰিছে আমি আৰু তেওঁৰ ওচৰত গ'লো উপায় নাই তেওঁ হ'ব যাওক এষা জন্ম মই দিম কিন্তু তেওঁ ভাবিলে কি যে মই যিহেতু মানে অসৎ প্ৰক্ৰিয়াৰে মই উপাৰ্জন কৰিলো মইনো অকলে কিয় ভোগ কৰো ভকতকো অকমান দিওঁ তেওঁলোকেও ভাগ লওক তাৰ পৰা মোৰো অলপ মাইনাছ হওক এনেকুৱাতো হ'ব পাৰে কথাটো চিন্তাটোতো এনেকুৱাও হ'ব পাৰে আৰু নোহোৱাৰ কি কাৰণ আছে এইটোৱে হয় তাতকে ডাঙৰ কথা কি জানে তেনেকুৱা বহু ব্যক্তিক আমিবিলাকে সভা মধ্যে মাতি আনি তেওঁলোকক বিশিষ্ট বিশিষ্ট উপাধি প্ৰদান কৰি গামোচা ডাঙৰ ডাঙৰ বেজ দি সম্বৰ্ধনা জনাও আৰু আমি একান্ত ভক্তসকলে তলত বহি পেলাই সেই গুণ শ্ৰৱণ কৰি থাকে শুনিব লাগে কৃষ্ণ গুণ কোনো এতিয়া দুৰ্জনৰ গুণ এতিয়া যিজনে ঘোষণা কৰি থাকে মাইকত এখেত অমুক 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 কৈ থকা জনেও জানে এইবিলাক মই এনেই কৈ আছো আকৌ শুনাজনেও ভাবে যে এইবোৰতো মোক এনেহে কৈ আছে হওক দে বাৰু আকৌ যিসকল তলত বহি শুনি আছে তেওঁলোকেও জানে হয় হয় হয়
মানে সেই বিয়াত উঠা বাতি চেটটোৰ দৰে অৱস্থা হ'ল। মানে কইনায়ো জানে হয় হয় হয়, তেওঁ জানে ইয়াত কি আছে, আৰু দিওঁতাজনেও জানে গমটো পাইছাই কি দিছো, আৰু সেইটো পেকেটেই নুখুলে। ঈশ্বৰৰ কৃপাত সি ঘূৰি থাকে ব্ৰহ্মাণ্ডখন। কিমান যে বিয়া ঘৰলৈ যায় সেইটো বাতিছে ভগৱান জানে, কাৰণ পেকেটেই নুখুলে। এনেকে চালেই গম পায় এইটো চাইড কৰ। গতিকে সেই অৱস্থা চবৰে হয়গে। গতিকে চবেই জানে এইবোৰ কথা প্ৰভু, অকল জানিও আমি চবেই নাজানো। কথাটো বুজা নাই? জানিও আমি চবেই নাজানো। নাজানো আৰু যে সেই হওক বাৰু। সেইকাৰণে মই ভাবো সমৃদ্ধিশালী হ'ব লাগে আমাৰ ভকতসকল। মইতো ভগৱানক প্ৰাৰ্থনা কৰো, হে প্ৰভু তোমাৰ চৰণত আশ্ৰিত ভক্তসকলক তুমি সমৃদ্ধিশালী কৰি দিয়া। ধন টকা পইচা মান মৰ্যাদা চবৰে তেওঁলোকক সমৃদ্ধিশালী কৰি দিয়া, যাতে তোমাৰ কৰ্ম কৰাত তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়। মই সেই বুলিয়ে কওঁ আজিকালি ভগৱান কোনো হেৰি হৈ থাকিব নালাগে, তেওঁলোকৰ চবফালে উন্নতি হওক। তোমাৰ সেৱা কৰিছে যাতে তোমাৰ কৰ্ম কৰাত অসুবিধা যাতে নহয়। আজিও এই চেগতে ভাগৱতৰ আসনৰ পৰাই ভগৱানক প্ৰাৰ্থনা কৰিলে আপোনালোকক ভগৱানে সমৃদ্ধিশালী কৰি ৰাখক, ভক্তিযুক্ত কৰি ৰাখক, পৰিয়ালসমূহ সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ থাকক, ল'ৰা ছোৱালীবিলাক সৎ হওক, মানুহ হওক। এইটোৱে। হে ৰাম সুধা তৃষ্ণা বাত পিত্ত ভয়, দুষ্মহ কামাগ্নি আৰু হৃদয় দহয়ে। ও এহি সবে তাসম বাক সহজে পিৰই, তাক দেখি মোৰ মনে দুখ উপজয়। ৰাম যদি বোলা অজ্ঞানী ৰহৌক হে নমত, বিবেকী সকল পুনু মুকুত সতত। অজ্ঞানী বিলাকৰ ইটো হবই, কিন্তু বিবেকী যিবিলাক আছে, বিবেকৰ দ্বাৰা যিবিলাক পৰিচালিত হৈছে, এওঁলোক কিন্তু সততে মুক্ত। কাৰণ এওঁলোকে জীৱনত ধন টকা পইচা ঐশ্বৰ্য বিভূতি যি দিছে ভগৱানে বহুত বুলি ভাবি লয় যে প্ৰভু ঠিকে দিছা, তুমি ভাল হৈছে বহুত, মোৰ হ'ব আৰু যি দিছা তুমি দিছা। গতিকে বিবেকী আৰু অবিবেকী সকলৰ, এজন অবিবেকী লোকৰ সম্পত্তি আৰু এজন বিবেকী লোকৰ সম্পত্তিৰ মাজত পাৰ্থক্য আছে, চিন্তাৰ মাজত। কেনেকুৱা যে বিবেকীজনে সদায় ভগৱানক কব যে প্ৰভু তুমি যে মোক ইমান সম্পত্তি দিছা, ইয়াৰ সমসাময়িকভাৱে তুমি মোক আৰু এটা বস্তু দিয়া, এই সম্পত্তিখিনিৰ সদ্ব্যৱহাৰ কেনেকে কৰিব লাগিব সেইটো মনো মোক দিয়া। প্ৰচুৰ সম্পত্তি হওক, কিন্তু সেই সম্পত্তিখিনি ক'ত প্ৰয়োগ কৰিব? উচিত কামত প্ৰয়োগ হ'ব নে দুষ্কাৰ্যত প্ৰয়োগ হ'ব, নে ভোগ বিলাসত যাব নে সৎকৰ্মত যাব? যদি মোক ভগৱানে এটা তেনেকুৱা বুদ্ধি বিবেক দিয়ে যে এইখিনি সৎকৰ্মৰ কাৰণে দিয়া হওক, তেতিয়াহ'লে সেই ধনখিনি তেওঁৰ জীৱনত কামত আহিব। গতিকে বিবেকীসকল সেইকাৰণে মুক্ত, তেওঁলোক কোনো বন্ধনত নাথাকে। ইয়াত ভকতসকলৰ কথাই কৈছে, ভকতসকল কোনো নিয়মৰ দ্বাৰা ভকতসকল সেইকাৰণে বান্ধত নাথাকে, কোনো বিধিৰ দ্বাৰা ভকতসকল বন্দী হৈ নাথাকে। সেইকাৰণে ভকতসকল অবিধি কিংকৰ, কোনো বিধিৰ দ্বাৰা তেওঁলোক নচলে। তেওঁলোকে এটাই বিধি মানে, সেইটো হ'ল ভগৱানে যিটো কৈছে সেইটোৱে, ভাগৱতে যিটো কৈছে সেইটোৱে বিধি, তাতকে আৰু বেলেগ বিধিৰ তেওঁলোকৰ প্ৰয়োজন। হে ৰাম যদি বোলা অজ্ঞানী ৰহৌক হে নমত, বিবেকী সকল পুনু মুকুত সতত। ও তাসম্বাৰ ভকতিত কোন প্ৰয়োজন, ইহাৰ উত্তৰ তেবে শুনা নাৰায়ণ। ৰাম দিৱসত কৰি ফুৰে নানাবিধ কাম, দণ্ডে কতো মাৰ নুশুনয় গুণ নাম। ৰাত্ৰি হইলে পশু যেন সুত্ৰিয়া থাকয়, মনোৰথে নিদ্ৰা ভংগে সুখ নিমিলয়। জীৱা অৰ্থ চিন্তে তাক দৈবে বিনাশ হয়, বাছে তাৰ অৰ্থে মহাপাতক অলভ হয়। যদি বহু শাস্ত্ৰ জানে হুয় পণ্ডিত, পূৰ্বা পৰ অৰ্থ যত কৰয় অনিৰ্ণিত। তথাপিতো সাধু সংগে হৰি গুণগণ, শুদ্ধ ভাৱে নকৰয় শ্ৰৱণ কীৰ্তন।
শিশবু সংসাৰে মৰি উপজি ফুৰয় আন অজ্ঞানীৰ কিবা কহিবে লাগে। প্ৰভুসকল কোনোবা যদি অত্যন্ত বিবেকী হয়, ধৰি ললো তেওঁ মহা জ্ঞানী, পূৰ্বাপুৰ সকলো কথা কব পাৰে, শাস্ত্ৰৰ বচন মুখেৰে মাতিব পাৰে, শ্লোক তেওঁলোকৰ কণ্ঠস্থ, শাস্ত্ৰ সদাচাৰ তেওঁলোকে জানে, কিন্তু জানিলে কি হব? তেওঁলোকে গোটেই দিনটো কেৱল ধন জন অৰ্থৰ অৰ্থে কাম কৰে, ৰাতি হলে পশু পক্ষীৰ দৰে শুই থাকে, আৰু কোনো কালে সজ্জনৰ সংগত বহি কৃষ্ণ কথা নুশুনে। গতিকে এনেকুৱা ব্যক্তিয়ে যদি সাধু সংগত হৰিগুণ নকৰে, শুদ্ধভাৱে যদি তেওঁলোকে শ্ৰৱণ কীৰ্তন নকৰে, তেতিয়াহলে এনেকুৱা বিবেকী লোকৰো কোনো কাম নাই। অজ্ঞানীসকলৰ কথাটো নকওঁৱে বাৰু। হে ৰাম ভকতৰ হৃদয়ত থাকা সৰ্বদাই, শ্ৰৱণেষে তোমাৰ পদকলা পাই। তুমি ভকতৰ হৃদয়ত থাকা প্ৰভু, তোমাৰ স্থানে সেইডোখৰ। আৰু ভকতৰ হৃদয়ত থকা ভগৱানক পাবৰ কাৰণে হলে শ্ৰৱণ কীৰ্তন কৰিবই লাগিব। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰেহে, তাৰমানে কি, আপোনাৰ হৃদয়ত বহি থকা ভগৱানক মোক প্ৰয়োজন নাই। মোৰ হৃদয়ত যে ভগৱান বহি আছে সেইটো মই দেখিব পাৰিব লাগিব, সেইজন ভগৱানকহে মোক লাগে। আপোনাৰ তাতে আছে বুলি মই নিশ্চিত, সেইকাৰণে আপোনাক দেখাৰ লগে লগে মই কৃষ্ণ বাপ বুলি সেৱা কৰিছো, কাৰণ আপোনাৰ ভিতৰত সেইজনা আছে, এইবুলি সেৱা কৰিছো। স্বৰূপাৰ্থত আপোনাৰ যিটো শৰীৰ, বাহ্যিক যিটো শৰীৰ, সেই শৰীৰটো অবস্তু, ক্ষণভংগুৰ, জলৰ ৰেখা, দুদিনীয়া, অস্থায়ী, যি বুলি কয় আপুনি, অপদাৰ্থ, অবস্তু যি কয়। কিন্তু ভিতৰত থকা যিজন বহি আছে, যিজনে চেতন কৰি ৰাখিছে এই শৰীৰটো, তেওঁ চিৰস্থায়ী, চিৰশাশ্বত, নিত্য, সত্য, জ্ঞানৰ আলয় তেওঁ। সেই একেজনাই কিন্তু সকলোৰে ভিতৰতে বহি আছে। সেইকাৰণে স্বৰূপাৰ্থত আমাৰ সকলোৰে এটাই পৰিচয়। আমাক আজিৰ দিনৰ আৰম্ভণিতে সুধিছিলে নহয় যে আপোনাৰ পৰিচয়। পৰিচয় যদি মোৰ আচল পৰিচয় সোধে, তেতিয়াহ'লে মোৰ আচল পৰিচয়টো হ'ল মই আত্মা। যদি মোৰ বাহ্যিক পৰিচয়, মোৰ শৰীৰটোৰ নামাকৰণটো জানিব খুজিছে, তেতিয়াহ'লে সেইটো ৰিজু পাঠক। বুজিছে না কথাটো? আৰু এইখিনি কথাকে পৰীক্ষিতক বুজাবৰ কাৰণে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহা মুনীন্দ্ৰ। হে পৰীক্ষিত, তুমি ইমান চিন্তা কৰিবলগীয়া নাই। তুমি সুধিছা ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, ম্ৰিয়মান লোকৰ কি কাম। মই তোমাক যুগ ধৰ্ম অনুযায়ী বৰ্ণন কৰিলো যে এতিয়া কলিৰ যুগ, তুমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হৰিৰ নাম হৰিৰ নাম হৰিৰ নামৈব কেৱলম কলো নাস্তি নাস্তব্য নাস্তব্য গতিৰ অন্যথা। কলিৰ যুগত হৰিনাম ব্যতিৰেকে আৰু অন্য গতি নাই। মই তোমাক কলো তুমি এতিয়া শ্ৰৱণ কীৰ্তন কৰা। বোলে গুৰুদেৱ শ্ৰৱণ কীৰ্তন কৰিলে মোৰ ঋষি খাপটো ব্যৰ্থ হবনে নাই? নহয় আকৌ, স্বয়ং ভগৱানে নিজৰ যদুকুলে নাৰাখিলে, ঋষি খাপত সেও ধ্বংস হৈ গল। তেওঁতো ভগৱান আছিল স্বয়ং। ইচ্ছা কৰিলেতো বোলে কোন ঋষিয়েনো আমাৰ যদুকুল ধ্বংস হব বুলি কলে, যা নহয় যা মই কৈছো, এই বুলি কলে নহলহেঁতেনতো। কিন্তু তেওঁ দেখিলে কি যে এগৰাকী ব্ৰাহ্মণ, এগৰাকী ব্ৰহ্মজ্ঞ ঋষি, তেওঁৰ শ্ৰীমুখে ওলোৱা বাণী জগতত অসত্য হব নোৱাৰে, কাৰণ তেওঁ মোকেই সাধনা কৰি ব্ৰহ্মজ্ঞ হৈছে। তেওঁতো আৰু এনেই ব্ৰহ্মজ্ঞ হোৱা নাই। তেওঁৰ ভিতৰত যে মই আছো, এই কথাটো সাধনা কৰি 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 মোতে তেওঁ বিলীন হৈ গল, সেইকাৰণে তেওঁ ব্ৰহ্মজ্ঞ হল। গতিকে সেই বাক্যটো তেওঁৰ নহয়, মোৰহে বাক্য সেইটো। গতিকে মোৰ বাক্যটো মই কেনেকে লংঘন কৰিম? সেইকাৰণে কোনো ঋষি খাপ তেনেকুৱা ব্ৰহ্মজ্ঞ ব্যক্তিৰ শ্ৰীমুখে ওলোৱা বাণী কেতিয়াও ভগৱানে নাশুনে। সেইকাৰণে আমি বিলাকে আশীৰ্বাদ দিয়াত বিৰাট উস্তাদটো, মানুহ ভালে পাওঁ আৰু আশীৰ্বাদ, মংগল হওক, কল্যাণ হওক। আৰে বাপৰে, আপুনি মংগল হওক কল্যাণ হওক বুলি কোৱাৰ আগতে আপুনি ভিতৰত ব্ৰহ্মক অন্বেষণ কৰি ব্ৰহ্মত আপুনি বিলীন হৈছে নে? তেতিয়াহে আপোনাৰ মংগল হওক বাণীটো কাৰোবাৰ কামত আহিব। সেৱা কৰিবলৈ টান পাওঁ, আশীৰ্বাদ দিবলৈ ভাল পাওঁ। বুজেনে? বহি থাকো একদম বোলে আহক কোন আহে মোৰ পৰা আশীৰ্বাদ লবলৈ, হয় নে নহয়?
বলভদ্ৰ কোন প্ৰভুসকল? বলভদ্ৰ স্বয়ং ঈশ্বৰেই, তেওঁৱে সৃষ্টি অনন্ত। গতিকে কথাটো কি, বলভদ্ৰৰ গাতো লাগিলতো, বলভদ্ৰটো গুচি গ'ল নহয়, তেওঁৰো লাগিল গাত, তেওঁতো নাথাকিল নহয়, থকাহেঁতেন কথাটো বেলেগ আছিল। স্বয়ং ভগৱান কৃষ্ণৰ গাতে লাগিলে, তেওঁৰ ব্যাধৰ শৰত গ'ল, ললে নললে, তাৰমানে তেওঁ মানসিক আঘাতত গুচি গ'ল প্ৰভু। তেওঁ ইয়াকো বাধা দিলে, তাকো বাধা দিলে, কোনেও তেওঁৰ বাধা নুশুনিলে। চবেই যুদ্ধ মাৰামাৰি কৰে, তেওঁ ইয়াকো নকৰিবি, আমাৰ নিজৰ মাজত কিয় যুদ্ধ কৰিছ, এইষাৰ বাক্য বলৰামৰ কোনেও গ্ৰহণ নকৰিলে। সেই যে তেওঁ কাৰো কথা, তেওঁ যে তেওঁৰ বাক্যটো যে কোনেও নাৰাখিলে, সেইটো বাক্যবানে উভতি তেওঁক আঘাত কৰিলে, সেইটোতে তেওঁ গুচি গ'ল। খাইছে তেওঁ খাইছে, তেওঁ সেইখনৰ মাজত সোমাইছে নহয়। আজি দুজন মানুহ কাজিয়া লাগিলে, এজন ভকত যদি ভিতৰত কাজিয়া ভাঙিবলৈ যায়, তেওঁ প্ৰায়শ্চিত্ত হব লাগিবতো, তেওঁ কোব খাবই, কাৰোবাৰ নহলেও কোব এটা খাবই, প্ৰায়শ্চিত্ত তেওঁ হব লাগিব। বোলে মই কাজিয়া ভাঙিবলৈ গৈছিলো প্ৰভুসকল, বোলে নহয় দিয়ক, আপুনিও লাগিব, গোৱা পানী জোৰ দিয়ক, আঁঠু লওক, আৰু বেলেগ কথা কৈ লাভ নাই। কথাটো সেইটোহে। গতিকে তেওঁ কৈছে, প্ৰভুসকল গোটেই গুচি গলতো, আৰু এটা অজুহাত লাগিবতো ভগৱানক, সকলো কথা তেওঁ যিহেতু নৰলীলা লৈ আহিছিলে। এইবিলাক প্ৰাসংগিকতাত কোৱা কথা প্ৰভু। মই মূল কথাটো এইটোৱেই যে এগৰাকী ব্যক্তিৰ, এইটো বহুত গুৰুত্বপূৰ্ণ কথা মই কৈ আছিলো, যে এগৰাকী ব্যক্তিৰ শ্ৰীমুখে ওলোৱা আশীষ বচন, সেই আশীষ বচন দিবলৈ তেওঁ কেতিয়া যোগ্যপ্ৰাপ্ত হব? যেতিয়া তেওঁ নিজৰ ভিতৰতে ব্ৰহ্মক অন্বেষণ কৰি তেওঁ ব্ৰহ্মক জানন্তি ইতি ব্ৰাহ্মণ, তেওঁ ব্ৰাহ্মণ হৈ গল। ব্ৰহ্মক জনাৰ পিছত তেওঁ ব্ৰহ্ম হৈ গল, ব্ৰহ্মত তেওঁ বিলীন হৈ গল, ব্ৰহ্ম চিন্তাত তেওঁ বিলীন হল, এতেকে তেওঁৰ শ্ৰীমুখে ওলোৱা বাণী ঈশ্বৰৰ বাণী হিচাপে প্ৰতিবিম্ব। সেইকাৰণে ভক্তসকলে যেতিয়া ভক্তসকলক ধৰি ললে, আজি আপুনি ভকত হিচাপে কাৰোবাৰ গৃহলৈ গৈছে, আপোনাক ভকত বুলি জানি আমাৰ যিহেতু পৰম্পৰা আছে শাস্ত্ৰত, দেৱৰ্ষি নাৰদকো ব্যাসদেৱে পাদ্যে অৰ্ঘে পুজি পদূলিতে চৰণ ধুৱাইছে, হাদৰি আনি পেলাই আসন ভূষণ দিছে, দি প্ৰণিপাত জনাই প্ৰণিপাতে পুচিলা কুশল আগমন। তাৰপিছত সেই পৰম্পৰা আজিও অটুট আছে যে আমি ভকত গৃহলৈ আহিলে তেওঁক আচলতে পদূলিতে চৰণ ধুৱাই আনি পাদ্যে অৰ্ঘে পুজি তেওঁক আমি সেৱা সৎকাৰ কৰিব লাগে। তেতিয়া আপোনাৰ দায়িত্ব কি হব? আপোনাৰ দায়িত্ব এইটোৱে যে আপোনাক যেতিয়া কোনোবাই চৰণ ধুৱাইছে, সেৱা কৰিছে, আপুনি মনেৰে এই সেৱা ভাৱ ভগৱন্তলৈ নিবেদন কৰিব লাগিব যে হে প্ৰভু, আচলতে মোৰ দৰে নৰাধমক কৰা নাই প্ৰভু, মোৰ ভিতৰত তুমি আছা কাৰণে তোমাকহে কৰি আছে, মই লোৱা নাই কিন্তু প্ৰভু, হয়নে? মই কিন্তু এইটো লোৱা নাই প্ৰভু, মই তোমালৈ ঠেলিছো প্ৰভু, তুমি কৃপা কৰা, তোমাক বুলি কৰিছে। আৰু সেইকাৰণে কৈছে ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান। ভকতক ভকত বুলিও আপুনি ল'ব পাৰে, আৰু মোৰ প্ৰতিমা বুলিও ল'ব পাৰে। সাক্ষাৎ ঈশ্বৰৰ প্ৰতিমা ভকত, আৰু ভকত বুলিও আপুনি ল'ব পাৰে, দুটা অধিষ্ঠানত আপুনি সেৱা কৰিব পাৰে। গতিকে কোনোবাই যেতিয়া আপোনাক ভকত বুলি সেৱা কৰিব, আপুনি এইটো অধিষ্ঠান ল'ব পাৰে যে মই এতিয়া মোক কৰা নাই, ভগৱানক কৰিছে। গতিকে হে প্ৰভু, তুমি কৃপা কৰা, তেওঁৰ যিমানখিনি যোগ্যতা সেইধৰণে কৃপা কৰা। সেইকাৰণে আশীষ বচন বিলাকত ভগৱন্ত শব্দ যুক্ত হৈ থাকিব লাগে। ঈশ্বৰে আপোনাক মংগল কৰক, কৃষ্ণৰ কৃপা হওক, মইনো কি, তেওঁ কৰিব আপোনাক কৃপা, তেওঁ যি যোগ্যতা অনুযায়ী আপোনাক সেৱা কৰিব। প্ৰভুসকল, আমাৰো সময়সীমা আপোনালোকে বান্ধি দিয়া সীমা ইতিমধ্যে কিন্তু অতিক্ৰম হৈ গৈছে। 2 বজাৰ ভিতৰত সামৰিব দিছিলে, এতিয়া প্ৰায় 2:30 বাজিবলৈ হৈছে। গতিকে কৈ থাকিলে কৈ থকাই যাব। গতিকে বাপৰে যি নহওক, ইয়াত আকৌ কৈছে ৰাম শ্ৰৱণ ৰাম ভকতৰ হৃদয়ত থাকা সৰ্বদাই, শ্ৰৱণে সে তোমাৰ পদ কলাগ পাই।
শ্ৰৱণ কৈৰি ভজে আপোনাক মনে, যেহি ৰূপ চিন্তে তুমি দেখাৱাতে খনে, ভক্তৰ মধ্যত নিষ্কামিষে আতি ভাল, কামাতুৰ হোয়া যদি পূজে লোকপাল, নানাবিধ দ্ৰব্য চয় কৰিয়া একত্ৰ, মহাশুদ্ধ ভাৱে পূজে পঢ়ি বেদমন্ত্ৰ, তথাপিতো তাতো তুমি নুহিকা সন্তুষ্ট, নিষ্কামৰ অল্প জল পুষ্পে পত্ৰে তুষ্ট, এতেকেহে তপব্ৰত তীৰ্থযজ্ঞ চয়, তোমাত অৰ্পণা বিনে ফল নধৰ। হে প্ৰভুসকল, এইটো শেষ আমাৰ সামৰণি কৰিব খুজিছো। ইয়াত এতেকে আহিছে কাৰণে যে অংক কৰিলে এতেকে উত্তৰ ইমান, নহয়নে? আজিকালি নিলিখে বোলে ল'ৰা ছোৱালীবিলাকে। আমি আগতে খুব লিখিছিলো অংকটো উত্তৰ মিলি গ'ল, এতেকে উত্তৰ ইমান, হয়নে? এতেকে আহিল মানে এতেকেত কৈছে কি যে আপুনি যিয়ে কাৰ্য নকৰক কিয় সেইবোৰ ঈশ্বৰত অৰ্পণ অবিহনে তাৰ একো ফল নাই। গতিকে আপুনি যি কৰ্ম জীৱনত সাধন কৰিব প্ৰভুসকল, ঈশ্বৰ অৰ্পণ কৰি কৰিব। আৰু যিজন ব্যক্তিয়ে এই অভ্যাস, মই কালি কৈছিলো যে এখন গৃহত আপুনি এটা সন্তানক ৰাতিপুৱা যেতিয়া মাতৃ পিতৃয়ে নিজ হাতে ৰাতিপুৱা স্নান কৰাই গুৰু গৃহলৈ লৈ আহিব, সৰুৰ পৰাই বাবা ইয়াতে প্ৰণাম কৰা, ইজনে পৰম পুৰুষ ইয়াত সাক্ষাৎ বিদ্যমান হৈ আছে, তেওঁৰ কৃপা অবিহনে আমি জীয়াই থাকিব নোৱাৰো, তেওঁ সৎবুদ্ধি দিয়ক আমাক, এই বুলি প্ৰাৰ্থনা কৰা। তেওঁ সেইটো শিকিব। জীৱনৰ সৰ্বোচ্চ কৰ্ম তেওঁ ভগৱানক অৰ্পণ কৰি আপোনাৰ ল'ৰা ছোৱালীক কৰিবলৈ শিকাওক, দেখিব যে তেওঁ জীৱনত কেতিয়াও বেয়া কৰ্ম কৰিব নোৱাৰে। কাৰণ বেয়া কৰ্মটো কৰাৰ লগে লগে তেওঁৰ মনলৈ চেতনা আহিব যে এইটোতো মই ভগৱানক অৰ্পণ কৰিব নোৱাৰো, গতিকে তেওঁৰ সংকুচিত হ'ব। গতিকে বাপজনে খুব ঔষধ পালিৰ কথা কৈ আছে বাৰু, যিয়ে নহওক দিব লাগিব। আচ্ছা বাৰু যি নহওক প্ৰভুসকল, আমাৰ কি হয়, আমি গোৱালপৰীয়া মানুহ, গোৱালপাৰাত আমাৰ প্ৰতিমা বৰুৱাই খুব ধুনীয়াকে গাইছে, একবাৰ হৰি বল মন ৰসনা, মানৱ দেহের গৈরব কৈরনা, মানব দেহা মাটির ভাণ্ড, ভাঙলে হবে খন্দর খন্দ, ভাঙলে দেহা জোড়া মিলবে না, ওই একবার হরি বল মন রসনা, মানব দেহের গৈরব কৈরনা। রচনা, রচনা মানে জিভা। হে জিভা, এবাৰ মাত্ৰ হৰি বোলাচোন। এইটো আমাৰ মানে লোকসংগীত, তেওঁ গাইছে। নাম মাধৱদেৱেও নামঘোষাত লিখিছে, হে জিভা সদা তোৰ মধুৰ ৰাখে প্ৰিয় মাত্ৰ, জানো তই ৰসৰ সাৰক। তইতো ৰসৰ সাৰ চিনি পাও নহয়। মই কালি তাকে কৈছো যে শিশু এটাক যদি টুকুৰা টুকুৰিকে গোল্লাবিলাক ভাঙি দি থাকে, মুখ টপ টপকে মুখ মেলি খাই থাকিব। এটুপ নিমৰ ৰস দি দিবচোন, তাৰপিছত মুখ নেমেলাই হ'ব। সেই চামুচখন, সেইখন চামুচ দেখিলে মুখে নেমেলিব, একদম পাদি কেঁচুৱাটো। তাৰমানে গোল্লাটোৰ প্ৰতি আকৰ্ষণটো বেছি, সেইটো অপকাৰী। তাৰমানে জীৱৰ শৰীৰৰ এইটো স্বভাৱ, যিটো বস্তু শৰীৰৰ কাৰণে অপকাৰী সেইটোৰ প্ৰতি শৰীৰ বেছি আগ্ৰহী। ভাগৱত পাঠত বহি যিবিলাক ভাগৱতীয়ে অলপ কঠিন কথা কেইটামান কয় জীৱনৰ, সেই ভাগৱতী বিলাকক মানুহে বৰ ভাল নাপায়। বৰ টানকে কয়, ইমান টানো নেলাগে বুলি কব, এনেকে চলিব। গতিকে সেইটো, কিন্তু কথাটো হ'ল কি, মানে সেইটোৱে কথা, তাৰমানে হব না হব। সেইকাৰণে প্ৰভুসকল, যে যিটো মানে জীপালি ঔষধ মুখত তিতা, পেটলে গলে ভাল। মই বৰ মৰমেৰে আপোনালৈ 10টা গোল্লা আনিছো, আপুনি আজি খাবই লাগিব, নহলে খুব বেয়া পাম। আপোনাৰে ইফালে কাটা বহুত পাৰ হৈ গৈছে, ডাক্তৰে কৈছে খোৱাটো দূৰৰ কথা, নেচাবই।
চাহৰ লগত দিয়া নাৰিকলৰ লাৰুটো এনেকে হাতখন যোৱাৰ লগে লগে আইগৰাকীয়ে এনেকে দিলে লগে লগে হাতখন গুচি আহিব, হয়নে? কি কৰে আপুনি? বোলো হেৰি নাই, হ'ব দিয়ক, কাৰণ জানিছে কথাটো যে ইমান ভাল পোৱা বস্তুটোনো কিয় নোখোৱা হ'ল আপুনি। এতিয়া সচেতন হ'ল আপুনি, এইটো আপোনাৰ কাৰণে অপকাৰী। গতিকে জীৱনৰ কঠিন সিদ্ধান্ত, যিটো অপকাৰী মোৰ কাৰণে মই তাক কিয় গ্ৰহণ কৰিম? যিটো মোৰ জীৱনৰ উপকাৰী, জগতৰ কাৰণে কল্যাণকাৰী, সেইটো সেই জিভা জগতৰ কল্যাণকাৰী হ'ল কৃষ্ণ নাম। তোমাৰ ইখন জিভাই যথেষ্ট গোটেই জগতৰ সোৱাদবিলাক লৈ থাকিলা, এবাৰ কৃষ্ণ নামৰ অমৃতৰ সোৱাদটো তুমি লবলৈ প্ৰয়াস কৰাচোন। তুমিতো ধন্য হবাই, ময়ো ধন্য হৈ যাম।